ভোটজলকা টকছৰ আজি ৮টা খণ্ডত আপোনালোকক স্বাগতম। কালি আপোনালোকে দেখিলে উজবেকিস্তান বনাম পৰ্তুগাল, আৰু পৰ্তুগালৰ কালি ধ্বংসলীলা সৃষ্টি কৰে ৫-০ গলত জয়লাভ কৰিলে। কালি আমি দেখা পালোঁ খঙাল ক্ৰিষ্টিয়ানো ৰনাল্ডোক। কিমান ক্ৰিটিক্সে তাক ক্ৰিটিচাইজ কৰিছিলে। থিয়েৰি হেনৰীৰ পৰা আৰম্ভ কৰি জাতান ইব্ৰাহিমোভিছে কৈছিল যে টিমে গ'ল কৰিব লাগিব, আপুনি গ'ল কৰিব নালাগে, সেইটো কথা নাভাবিব। মানে এটা কিবা এটা ডিছৰেচপেক্ট। তেওঁ কৈছে যে নিজতকৈ মানে টিমটোৱে গ'ল কৰাটো ভাবক। এতিয়া এনেকুৱা এটা প্লেয়াৰক সেইবোৰ কথা কোৱা কোনো দৰকাৰ নাই। অলৰেডি ৱৰ্ল্ড ষ্টেজত অলৰেডি নিজকে প্ৰুভ কৰি থৈছে। দেন ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে ভালকৈ জানে যে কোনটো ষ্টেজত ক'ত গ'ল কৰি কাক মুখখন বন্ধ কৰিব লাগে। আৰু কালি সেইটোৱে হ'ল উজবেকিস্তানৰ লগত কি ধুনীয়া দুটা ৱৰ্ল্ড ক্লাছ গ'ল। এটা ফাৰ্ষ্ট পষ্টত টেপ ইন, আৰু দ্বিতীয় এটা দৌৰি পেলাই গ'লকিপাৰক বিট কৰি পেলাই এটা গ'ল দিছে, আৰু ৫-০ গলত পৰ্তুগালে জয়লাভ কৰিছে। আজি মানে ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে কৈছে লাষ্টত আই এম বেক চিঞৰি কৈছে, কিমান খঙত কৈছে মানে। আৰু চকুত দেখা পাইছোঁ একদম যিটো মানে বলৰ প্ৰতি যিটো হাংৰি মনোভাৱ, যিটো মানে গ'ল দিয়াৰ যিটো মানসিকতা, সেইটো এতিয়া অটুট আছে। আৰু পৰ্তুগালৰ হয়তো এই দমনীয় প্ৰদৰ্শনৰ পৰা এটা নতুন দিশত পৰ্তুগালে যাব। এতিয়া কলম্বিয়া মেটছখন বহুত ইম্পৰ্টেণ্ট হৈ গৈছে। নাজানো এতিয়া কলম্বিয়াৰ লগত কেনেকুৱা খেলিব। প্ৰত্যেক দিনাখনেই প্ৰত্যেক খেলতে পৰ্তুগালৰ নিজৰ স্থিতি বজাই ৰখাটো বহুত জৰুৰী হৈ পৰিছে। এতিয়া কলম্বিয়াৰ লগত খেলিলে কলম্বিয়া হয়তো অপেনাৰ হ'ব, তাৰ কাৰণে পিছফালে আমি বহুত চান্সো পাম কলম্বিয়াৰ লগত, আৰু তেতিয়া হয়তো ৰনাল্ডোৱে নিজৰ জাদু দেখাব পাৰিব। এতিয়া মই আচল কথাটো আহোঁ কি, এতিয়া পৰ্তুগালৰ খেলখনৰ কালি আমি কি এনালাইচিছ কৰিম। খেলখনত পৰ্তুগালে এজ এ টিম প্লে কৰিছে। কালি ফ্ৰী কিকৰ মাষ্টাৰী মানে মই মানিবলগীয়া, মানে এনেকুৱা ধুনীয়া ফ্ৰী কিক, মই নিজেই মানে হতচকিত যে ক'ৰ পৰা নুনো মেণ্ডেছে আহি পেলাই গ'ল দিছেহি। আৰু এটা গ'ল আপোনালোকে দেখিছে, মানে দিব চেষ্টা কৰিছিলে ফ্ৰী কিকত, ৰনাল্ডোৱে লাহে লাহে ধৰি গৈছে। মানে ভাবিব নোৱাৰা মানে টেকটিক্স এপ্লাই কৰিছে আৰু ইমান ধুনীয়াকৈ এক্সিকিউট কৰিছে। সেইটোৱে দেখায় যে পৰ্তুগাল এজ এ টিম ইজ ইউনাইটেড। আৰু কালি হয়তো বহুত ক্ৰিটিকৰে অন্ত পেলাই ব্ৰুনো ফাৰ্ণাণ্ডেজে নিজৰ চুপ্ৰিম প্ৰদৰ্শন কৰিছে। ৰুবেন ডিয়াছে যেতিয়া বেকলাইনত আহিলে লগে লগে ভিটিনহাক যিটো বলটো ৰখি পেলাই বল পাছ কৰি ভিটিনহা আৰু জোৱাও নেভেছে যেনেকৈ বলটো পাছ কৰি উলিয়াই দিছে, ব্ৰুনো ফাৰ্ণাণ্ডেজে যিটো ৱৰ্ল্ড ক্লাছ খেলিছে। আৰু চিমেডো কৈছোঁ লিয়াও আহি পেলাই যিটো গ'ল মাৰিছে, সেইটো গম পায় যে পৰ্তুগালৰ মানে ষ্ট্ৰেংথটো কিমান, মানে কিমান শক্তিশালী পৰ্তুগাল টিম। প্ৰথম মেটছখন কংগোৰ লগত যেতিয়া হৈছে সেইবোৰত আমি গম পোৱা হয়তো নাছিলোঁ, কিন্তু এতিয়া আমি গম পাইছোঁ যে পৰ্তুগাল টিমটো এই উজবেকিস্তানৰ লগত যে খেলিলে টিমটো এটা বহুত ৰাক্ষস টিম, মানে শক্তিশালী টিম এটা। আৰু এই টিমটোৱে মানে নিঃসন্দেহে আগুৱাই গৈ থাকিব। কালি মাষ্টাৰীৰ লগতে আৰু এটা বস্তু কালি ইম্প্ৰুভমেণ্টটো হৈছে যে যিটো মানে গ'ল কৰিবৰ কাৰণে যিটো মানসিকতা, সেইটো মানে এতিয়াই লাগে সোনকালে গ'ল কৰোঁ, আৰু এটা গ'ল কৰোঁ, এইটো গ'ল কৰোঁ, সেই বস্তু দেখা পাইছোঁ। কংকত মানে কৰিম পাছ দিওঁ এইফালে দিওঁ, 14-20 টাকে পাছ নিজৰ ফালতে দি আছিলে। কিন্তু এইটো কালি খেলখনত যিটো ইম্প্ৰুভমেণ্ট আনিছে মাৰ্টিনেজে, সেইটো মানে নিশ্চয়কৈ শলাগ ল'বলগীয়া। আৰু হয়তো সেই ডিফেন্সটোৰ কাৰণেই কালি ভাল খেলিছে। যোৱা ফিলিক্সত ব্ৰুনো ফাৰ্ণাণ্ডেছে কৈছোঁ চিলভাৰ তাত আহিছিলে, আৰু সেই যোৱা ফিলিক্সেও কালি বহুত মানে 1-to-1 ক্ষেত্ৰতে হওক বা বল ৰিচিভৰ ক্ষেত্ৰতে হওক, টেকটিকেল ক্ষেত্ৰতে হওক, বহুতখিনি বস্তু ইম্প্ৰুভমেণ্ট আনিছে বুলি ক'ব পাৰি। এতিয়া পৰ্তুগালৰ জাৰ্ণি এইটো অব্যাহত আছে। এতিয়া নেক্সট গেমখন কলম্বিয়াৰ লগত আছে। কলম্বিয়াৰ লগত যেনেকৈ খেলে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া পৰ্তুগালে এতিয়া গ্ৰুপত কেতিয়া ষ্টেণ্ড কৰে। আৰু খেলখন বহুত ধুনীয়া হৈছে। কালি খেলখন আপোনালোকে চালেনে নাই? ৰনাল্ডোক আপুনি চালক, মই ৰনাল্ডোক ছাপৰ্ট কৰি আছোঁ। আমাৰ ভোটজলকা টকছৰ ফালৰ পৰা মই দেৱাংগই পৰ্তুগালৰ এইকাৰণে ছাপৰ্ট কৰি আছোঁ কাৰণ ক্ৰিষ্টিয়ানো ৰনাল্ডো আছে। আৰু ৱৰ্ল্ড কাপত চবেই গ'ল কৰি আছে, গতিকে ৰনাল্ডো যেতিয়া গ'ল কৰা নাই তেতিয়া চবৰে মনটো বেয়া লাগে, আৰু মোৰো বেয়া লাগি আছে। কিন্তু মই নিশ্চয় জানো যে যেতিয়াই ৰনাল্ডোৱে ক্ৰিটিকৰ সন্মুখীন হয় বা সমালোচনাৰ সন্মুখীন হয়, তেতিয়াই ৰনাল্ডোৱে উত্তৰ দিয়ে বলেৰে বা নিজৰ কৰ্মৰে। গতিকে কমেণ্টেড আপুনি মেটছৰ শেষত চাব, ৰনাল্ডোৱে যিটো মানে কমেণ্ট কৰিছে বা ইণ্টাৰভিউ দিছে, তাতে আপুনি দেখা পাব চকুকেইটা চাব আপুনি ৰনাল্ডো একদম মানে খঙত আছে, বিৰাট খঙত আছে। আৰু সেই খংটোৱে হয়তো এটা ভাল কথাও হ'ব পাৰে। হয়তো জৰুৰী আছিলে কংগোৰ লগত ড্ৰ হোৱাটো, হয়তো জৰুৰী আছিলে ৰনাল্ডোৱে আকৌ গ'ল কৰিব নোৱাৰাটো, হয়তো ইমানেই জৰুৰী আছিল যাতে তেওঁ নতুন ৰূপত আকৌ এটা লাইক এ ফিনিক্স পক্ষী নিচিনাকৈ আকৌ অৱতীৰ্ণ হয় ৱৰ্ল্ড কাপটো চলাই থাকক। আৰু ইয়াকে কৈ আজি ভোটজলকা টকছৰ মঞ্চত ইমানেই। পৰ্তুগালে জিকি থাকক, পৰ্তুগাল কণ্টিনিউ কৰি থাকক, পৰ্তুগালক মই ছাপৰ্ট কৰি আছোঁ।
আপোনালোকে কাক ছাপোৰ্ট কৰি আছে নিশ্চয় ভিডিঅ' কমেণ্টত জনাব। আৰু ইয়াকে কৈ আজি ভোট জলকীয়া টক্সৰ মঞ্চৰ পৰা বিদায় মাগিছোঁ। লগ পাম মহাখণ্ডত, তেতিয়ালৈকে চাই থাকক ভোট জলকীয়া টক্স। তাৰ আগতে নৰ্থ ইষ্টৰ পৰমবীৰে ট্ৰেন্সফাৰ হৈছে আৰু দুটা ভাল আণ্ডাৰ-20 পৰা ভাল দুটা প্লেয়াৰ নৰ্থ ইষ্টত সোমাইছে। সেইটো ব্ৰিফলি আপোনালোকৰ এটা আপডেট দিলোঁ। অকণমান গাড়ী চাড়ী শব্দ আহি আছে, গাঁৱত আহিছোঁ। আৰু ইয়াকে কৈ আজি ভোট জলকীয়া টক্সত ইমানেই। লগ পাম মহাখণ্ডত। বাই বাই।